নমস্কাৰ ৰাইজ, আপোনালোকৰ লগত আজি নতুনকৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'টো আপোনাৰ মানে কিছুমান বস্তু আপোনালোকক জনাম, তাৰ সবিশেষ জনাম। এই আপোনালোকে চাব পাৰিছে বিল্ডিংটো, এইটো মই ছাত্ৰৰ ওপৰত আছোঁ। এইটো 4মহলীয়া বিল্ডিং হয়, কিন্তু ইয়াৰ ওপৰতে আছোঁ। বিল্ডিংটো ধুনীয়া হৈছে, এনে ঢালাইটো পুৰা ধুনীয়া হৈছে, চবফালে চালোঁ। কিন্তু আপোনালোকক আজি এই ভিডিঅ'ৰ মাধ্যমে এটা বস্তু জনাম যে আমি কি কৰোঁ, সচৰাচৰ আমি বিল্ডিংবিলাক ঢালাই কৰোঁ। ঢালাই কৰি পেলাই এটা আমি বহুত ডাঙৰ বস্তু এটা ভুল কৰি দিওঁ। সেই বস্তুটো আমি যাতে পৰৱৰ্তীলৈকে নহয়, তাৰ কাৰণে আপোনালোকৰ লগত আমি এইটো জনা বুজা কৰিম। এই আপোনালোকে চাব পাৰিছে, এই বিল্ডিংটো ঢালাই কৰিলে বাৰু। ঢালাই কৰাৰ পিছত এয়া চাইছে, এয়া চাব পাৰে আপোনালোকে। এই ৰডবিলাক এনেকৈ ৰখাৰ কাৰণে কি হ'ল, ৰডবিলাকত মামৰে খাইছে। এই তলত চাওক, পূৰা মামৰে ধৰিছে। এনেকৈ যদি আপোনাৰ থাকে, অলপ দিন থকাৰ পিছত কি হ'ব, আপোনাৰ সেই ৰডডাল মামৰে খাই কমপ্লিট বেয়া হৈ যায়। গতিকে এইটোৰ পৰা আমি যদি ৰক্ষা পাব পাৰি, তাৰ উপায় আছে। আপোনালোকে সেইটো উপায় কি কৰিব, সেইটো এটা উপায় আছে কি, আপুনি এই ৰড যিডাল আছে এই ৰডডালত আপুনি কৰিব কি, আপোনাৰ চিমেণ্টৰ যিটো গোলা আছে, মোটাকৈ গোলা, আপুনি পূৰা এইটো ৰডটো আপুনি পেষ্টিং কৰি দিব। আৰু নহ'লে আৰু এটা উপায় আছে কি, আপোনালোকে এই যিটো ফৰ্মাৰ যিটো চাইজ আছে, খুঁটাৰ যিটো চাইজ আছে, সেইটো চাইজত আপোনালোকে কাঠৰ ফৰ্মা বা প্লাইৰ ফৰ্মা লগাই একদম কম চিমেণ্ট দি পেলাই আপোনালোকে ঢালাই কৰি দিব পাৰে। যদি তেনেকৈ আপুনি ঢালাই কৰি দিয়ে, তেতিয়াহ'লে কি কৰিব, কম বালি মছলা, তেতিয়াহ'লে আপোনাৰ এটা বস্তু হ'ব কি, এই আপোনাৰ সেইটো আৰু বৰষুণত নিতিতে আৰু ভিজিও নাথাকে, আৰু প্লাছ আপোনাৰ কি হ'ব, আপোনাৰ মামৰ নধৰে। এই ৰডবিলাক চাইছে আপোনালোকে, ৰডবিলাক পূৰা মানে বহুত খাই দিলে, পূৰা মামৰে ধৰিছে। সেইটো এটা সময়ত কি হ'ব, এই ৰডবিলাক আপোনাৰ বেয়া হৈ যাব। গতিকে আপোনালোকে এই ভুলটো যাতে কেতিয়াও নহয়। আপোনালোকে যদি বিল্ডিং বনায়, কেতিয়া ভৱিষ্যতে বনায়, তেতিয়াহ'লে মোৰ এই কথাটো আপোনালোকে মনত ৰাখিব। আপোনালোকে ঢালাই কৰিব, কৰাৰ পিছদিনাখনৰ পৰাই আপুনি পিছদিনাই বা 2-3 দিন বা এসপ্তাহ পিছতে আপুনি কৰিব, এইটো ৰড যিটো ওলাই থাকিব, সেই ৰডডালত আপোনালোকে পূৰা কমপ্লিট ঘোলা লগাই দিব। তেতিয়াহ'লে ঘোলাটো যদি লগাই দিয়ে, আৰু তাত আপোনাৰ পানীটো নধৰে আৰু মামৰ নধৰে। গতিকে আপোনাৰ বিল্ডিংটো বাচি যাব। চ' গাইজ, আজি মোৰ ভিডিঅ' ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাম, আৰু বেলেগ কিবা এটা লৈ আহিম। গতিকে মোৰ কাৰণে দোৱা কৰিব, আশীৰ্বাদ কৰিব, আৰু মোৰ ভিডিঅ'খিনি আপোনালোকে বেছি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।